নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজকনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন দিব 4,000কৈ টকা। কিন্তু এই টকা লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে যদি আপোনালোকে পিএম কিষাণ যোজনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই, তেনেহ'লে 20 নম্বৰ কিস্তিখন লাভ কৰিব নে নকৰে সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণ যোজনা 20 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, পিএম কিষাণ যোজনা 20 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। তাৰ মাজতে যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনখন এতিয়ালৈকে কৰা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলেও যদি যোগ্য কৃষক হয়, তেনেহ'লে আপোনালোকে 20 নম্বৰ কিস্তিখন লাভ কৰিব। আৰু যদি পূৰ্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছে কিবা কাৰণত, তেনেহ'লে যদি আপোনালোকে KYC-সমূহ আপডেট কৰে, বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখে, লগতে যিখিনি আপোনালোকৰ নথি পত্ৰ আপডেট দিবলৈ কৈছিলে, সেই নথি পত্ৰখিনি যদি আপডেট দিয়ে, তেনেহ'লে আপোনালোকে লাভ কৰিব 20 নম্বৰ কিস্তি ধন 4,000কৈ টকা। অৰ্থাৎ দুটা ইনষ্টলমেণ্ট লেট থাকিলে 4,000 টকাকৈ লাভ কৰিব। লগতে যদি 20 নম্বৰ কিস্তিখন লাভ কৰে, তেনেহ'লে 2,000কৈ লাভ কৰিব। আৰু এতিয়ালৈকে অফিচিয়েলভাৱে চৰকাৰে ঘোষণা কৰা নাই যে 4,000কৈ দিব বুলি 20 নম্বৰ কিস্তি ধন। তাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু বহুতো ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে ইতিমধ্যে যে 4,000 টকাকৈ দিব 20 নম্বৰ কিস্তি ধনৰ পৰা। অৰ্থাৎ বছৰি 12,000 টকাকৈ দিব। বন্ধুসকল, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ অফিচিয়েলভাৱে ঘোষণা কৰা নাই যে বছৰি 12,000 টকাকৈ দিব। ইভাগে আপোনালোকে 20 নম্বৰ কিস্তি ধন 2,000কৈ টকা লাভ কৰিব। লগতে পূৰ্বৰ কিস্তি ধন যদি লেট হৈ আছিলে, তেনেহ'লে সেই কিস্তিসমূহৰ ধনো লাভ কৰিব। গতিকে বন্ধুসকল, পিএম কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলেও আপোনালোকে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। লগতে বন্ধুসকল, আপোনালোকে অতি শীঘ্ৰেই KYC কৰক, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। আৰু যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিবলৈ প্ৰব্লেম হৈছে, তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আপোনালোকৰ পিএম কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন সোমাব। গতিকে বন্ধুসকল, পিএম কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে 20 নম্বৰ কিস্তি ধন কেতিয়া দিব, কোনে লাভ কৰিব। চাওক বন্ধুসকল, এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই। জাষ্ট ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে যে জুন মাহৰ ভিতৰতে লাভ কৰিব। আৰু যোৱা 19 নম্বৰ ইনষ্টলমেণ্ট ফেব্ৰুৱাৰী মাহত দিছিলে, সেই হিচাপে আপোনালোকে জুন মাহতে লাভ কৰিব। হয়তো আজি ভিডিঅ'টো বনাইছোঁ, কালি বা পৰহি বা আপোনালোকে এই মাহৰ ভিতৰতে কিন্তু 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু যেতিয়া চৰকাৰে 20 নম্বৰ কিস্তি ধনৰ তাৰিখ ঘোষণা কৰে, লগালগ মই ভিডিঅ' এটা বনাই আপলোড কৰিম। লগতে 4,000 টকা দিব নে 2,000 টকা দিব, তাক লৈ চৰকাৰে কিন্তু কেইবাটাও বৃহৎ মন্তব্য কৰিব। আৰু যেতিয়াই কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে জানিব পাৰে পিএম কিষাণ যোজনাৰ নম্বৰ কিস্তি ধন 2,000 টকা দিব নে 4,000 টকা দিব। লগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে পিএম কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন লাভ কৰিব নে নাই। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলেও লাভ কৰিব 20 নম্বৰ কিস্তি ধন। ধন্যবাদ। জয় আই অসম।